এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আৰু আদৰণি জনাইছে বিদ্যালয়ৰ অন্যতম সহকাৰী শিক্ষয়িত্ৰী শ্ৰীযুতা মৰমী দাস বাইদেউ। মই মৰমী দাস বাইদেউক ছাৰক বিহুৱানেৰে সম্বৰ্ধনা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমি ইতিমধ্যে তিনিটা কাৰ্যসূচী শেষ কৰিছোঁ। পতাকা উত্তোলন, বিহুৰ সমবেত সংগীত শ্ৰীময়ী অসমীৰ পৰিৱেশন আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি, এইকেইটা অনুষ্ঠান আমাৰ ইতিমধ্যে শেষ হৈছে। ইয়াৰ পিছত বিহুৰ পিঠা পনা প্ৰতিযোগিতা আৰু কণী যুঁজ প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু এই সুযোগতে যিহেতু ISR আমাৰ মাজত আছে, তেখেতক বিহুৰ শুভেচ্ছামূলক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানিত অধ্যক্ষ মহোদয়, এইখন বিদ্যালয়ৰ SMDCৰ সভাপতি মহোদয়, প্ৰমুখ্যে সন্মানিত সদস্যসকল, বিদ্যালয়ৰ চৰকাৰী শিক্ষাগুৰুসকল, উপস্থিত অভিভাৱকসকল, ৰাইজসকল আৰু উপস্থিত থকা সন্মানিত অতিথিসকল আৰু এইখন বিদ্যালয়ৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই সঁচাকৈ আনন্দিত হৈছোঁ। আজি দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিহুৰ লগত সংগতি ৰাখি ইমান আটকধুনীয়া এটা প্ৰগ্ৰাম বনাইছে। আপোনালোকে চবেই গম পাইছে এইখন বিদ্যালয়ৰ কি পৰিৱেশ প্ৰতি বছৰে উন্নত হৈ আহিছে। এই বছৰৰ ৰিজাল্ট আমি গম পাইছোঁ, মানে আমাৰ জিলাখনৰ ভিতৰতে চব ৰিজাল্ট পাবলৈ সক্ষম হৈছে। হায়াৰ ছেকেণ্ডেৰী, আৰ্টছ, কমাৰ্চ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে। মই আশা কৰিছোঁ যে মই অনুমান কৰিছোঁ প্ৰত্যেকবোৰ আমাৰ যি ডেভেলপমেণ্ট হৈছে এইখন বিদ্যালয়ৰ অধ্যক্ষ, সন্মানিত শিক্ষাগুৰুসকল, SMDCৰ সভাপতি প্ৰমুখ্যে যথেষ্ট প্ৰচেষ্টাত আগবাঢ়িবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ যিসকল অভিভাৱক আছে, অভিভাৱকসকলে নিশ্চয় সহায় কৰিছে, গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাত যথেষ্ট সহায় কৰিছে। যিয়ে নহওক আজি ইমান আটকধুনীয়া এটা বিহুৰ প্ৰগ্ৰাম ইয়াত বনাইছে। বহাগী বিহুৰ লগত সংগতি ৰাখি আজি হয়তো বহাগী বিদায়, আমি বিদায়টো সবাই ভাল পোৱা নাই। একচুৱেলি আমাৰ বহাগী এনেকুৱা আমাৰ আশা হয়, আমাৰ জাতীয় এটা উৎসৱ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। মানুহে বহুত কষ্ট কৰে, বহুত কাম কৰে, তাৰ মাজতে মাজে মাজে ফূৰ্তি কৰিব লাগে, উৎসৱ কৰিব লাগে। ঠিক তেনেকৈ আমাৰ অসমত যথেষ্ট বিভিন্ন ধৰণৰ আমাৰ উৎসৱ আছে। বিহু উৎসৱ আছে, বৈশাগী উৎসৱ আছে, কাতি বিহু, মাঘ বিহু, ভোগালী বিহু, তাৰপিছত বিভিন্ন আমাৰ পূজা পৰ্ব উৎসৱ চলে। এই উৎসৱৰ জৰিয়তে আমাৰ ৰাইজে আমাৰ শান্তি লাভ কৰিবলৈ সক্ষম হয়। যেতিয়া শান্তি আহিব তেতিয়া এটা পৰিৱেশ হ'ব, যেতিয়া ভাল পৰিৱেশ হ'ব তেতিয়া শিক্ষাৰ লগত জড়িত যিমান এক্টিভিটিবিলাক আমাৰ উন্নত হোৱাত সহায় কৰে। যিমানবোৰ ছাত্ৰ ছাত্ৰী আজি আমাৰ ধুনীয়াকৈ পিঠা বনোৱাৰ কম্পিটিশ্যন অংশগ্ৰহণ কৰিছে, তেখেতসকলক মই শলাগ জনাইছোঁ, যথেষ্ট মই শলাগ জনাইছোঁ। আৰু যিসকলে আজি এইটো বিহুৰ নাচাত বৈশাগু ডেন্সে হওক, বিহু ডেন্সে হওক, তেখেতসকলে আগভাগ লৈছে, অংশগ্ৰহণ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি কালচাৰেল পাৰফৰ্মেঞ্চ দেখাবলৈ তেখেতসকলে আহিছে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেত মই ক'ব বিচৰা নাই, 10:30 VC আছে, VC এটেণ্ড কৰিব লাগিব। 11টা বজাত অন্য এটা মিটিং আছে, এটেণ্ড কৰিব লাগিব। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় গুণগত শিক্ষাৰ মানদণ্ডৰ লগতে যিহেতু সংস্কৃতিৰ ক্ষেত্ৰতো গুণগত সংস্কৃতিলৈ আগবাঢ়ি যাব বুলি আমি অনুভৱ কৰিছোঁ। সেই ক্ষেত্ৰত আপুনি ছাৰে কি ক'ব? নিশ্চয় জয়তে দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে বিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয়ৰ SMDCৰ সভাপতি, সদস্যসকল, এখন বিদ্যালয়ৰ সন্মানিত শিক্ষাগুৰুসকলক মই শলাগ যাচিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে এইখন বিদ্যালয়ত
গোটেইখিনি দিশতে আগবাঢ়ি গৈ আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আগবাঢ়িছে, লগতে গুণগত মানদণ্ডৰ শিক্ষা ইয়াত ভাল হৈছে, ৰিজাল্টবিলাক ভাল হৈছে। হায়াৰ ছেকেণ্ডেৰী কমাৰ্চ আৰ্টছ 100% ৰিজাল্ট পাবলৈ সক্ষম হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টো জিলাৰ ভিতৰতে ভাল পাৰফৰ্মেঞ্চ কৰিবলৈ সক্ষম হৈছে। গোটেইবোৰ পাৰফৰ্মেঞ্চটো বিদ্যালয়ৰ অধ্যক্ষ সন্মানিত শিক্ষাগুৰু আৰু বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি প্ৰমুখ্যে সদস্যসকলক ধন্যবাদ মানিছোঁ। আৰু লগতে মই আজি খুব আচৰিত মানিছোঁ আৰু মই খুব অত্যন্ত সুখী আছোঁ যে অকল শিক্ষাৰ লগত জড়িত হৈ থকা নাই, এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী আছে, তেখেতসকলে কালচাৰেল দিশত আগবঢ়াই নিবৰ কাৰণে আজি অহাক বিদায় হিচাপে পালন কৰিছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আমাৰ পিঠা বনোৱা কম্পিটিশ্যন, এটা আচৰিত এটা এক্টিভিটি হৈছে। আমাৰ মাজতে লাগিব আমি ৰসগোল্লা নাখাওঁ, পিঠা খাম, আমি চিংৰা নাখাওঁ, আমি ঘৰতে বনোৱা বিভিন্ন লাড়ু বিভিন্ন পিঠা আমি খাম। গতিকে এইটো আমাৰ কাৰণে যথেষ্ট শলাগ ল'ব লগা কথা। আৰু লগতে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীত ইয়াত কম্পিটিশ্যন হ'ব, কালচাৰ প্ৰগ্ৰাম হ'ব। এই অনুষ্ঠানটো পতাৰ কাৰণে বিদ্যালয়ৰ অধ্যক্ষ সন্মানিত শিক্ষাগুৰুসকল, এছেম্বলিজৰ সভাপতি সদস্যসকল, এই অঞ্চলত ৰাইজ তথা ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ দিছোঁ। ধন্যবাদ। তোমালোকৰ বিদ্যালয়ৰ পৰিদৰ্শকে আজি তোমালোকৰ এই পিঠা পনা বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণো কৰিলে, সোৱাদো ল'লে, এই ক্ষেত্ৰত তোমালোকৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে। কেনেকুৱা ধৰণে ভাল লাগিছে? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ওরে রাজার বেটা কানাইয়া রে আই তো কেনে বাটা গাইছি ওরে রাজার বেটা কানাইয়া রে আই তো কেনে বাটা গাইছি ও তোর গায়ের মান জমতে কিয়া রে আই তো কেনে বাটা গাইছি ও তোর গায়ের মান জমতে কিয়া রে আই তো কেনে বাটা গাইছি ও তোর কোমরের পিছাতে কিয়া রে আই তো কেনে বাটা গাইছি ও তোর কোমরের পিছাতে